Good morning, students. তোমালোক আশা কৰোঁ সকলো ভালে আছা। আজি বহুত দিনৰ মূৰত তোমালোকৰ মাজলৈ আহিছোঁ। পঢ়া শুনা নিশ্চয় ভালে কৰি আছা। আগত যিখিনি মই কুৱেশ্যন হোমৱৰ্ক কৰিবলৈ দিছিলোঁ 14, 15 এইকেইটা আশা কৰোঁ তোমালোকে কৰিছা চাগে ঘৰতে। এইকেইটা তোমালোকক কৰিব দিছিলোঁ। তাৰপৰা এতিয়া 16ৰ পৰা আছে তোমালোকক দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ পৰা আছে। মই তোমালোকক অকণমান বুজাই দিম সেইটো, আৰু তোমালোকে ঘৰতো প্ৰেক্টিচ কৰিবা এইখিনি, নহ'লে মানে ঘৰতে কপিত তোমালোকে লিখি ল'বা এইখিনি যিখিনি এক্সাৰচাইজ আছে মই বুজাই দিম বাৰু। The United Nations Organization. The United Nations Organization is an association of sovereign states. United Nations Organization মানে কি বাৰু তোমালোকে জানানে? United Nations Organization হ'ল ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ বিষয়ে তোমালোকে অলপমান পঢ়িছানে বাৰু? মই অকণমান থুলমূল আভাসত তোমালোকক দিছোঁ। ৰাষ্ট্ৰসংঘ হ'ল এখন সাৰ্বভৌম দেশ which have bound themselves by a charter to maintain international peace and security, cooperate in solving international political, economic, social, cultural and humanitarian problems towards achieving this end. এইটো হ'ল এটা বন যিটো ইণ্টাৰনেশ্যনেল শান্তিৰ কাৰণে তোমালোকক এই কৰা হয় চিকিউৰিটি এণ্ড কোঅপাৰেট ইন চলভিং ইণ্টাৰনেশ্যনেল পলিটিকেল, ইকনমিক, ছ'চিয়েল, কালচাৰেল এণ্ড হিউমেনিটেৰিয়ান প্ৰব্লেমছ টুৱাৰ্ডছ এচিভিং দিছ এণ্ড। ইয়াত তোমালোকৰ ৰাজনীতি, অৰ্থনীতি, সামাজিক আৰু সাংস্কৃতিক আৰু তেনেকৈ মানৱীয়তা সকলো তোমালোকৰ যিখিনি প্ৰব্লেম সেইখিনি ৰাষ্ট্ৰসংঘৰ দ্বাৰা চল্ভ কৰা হয়। আৰু ইয়াত আমি মানে ৰাষ্ট্ৰসংঘ হ'ল এখন বিশ্ব শান্তি বুলি কোৱা হয়, ৱৰ্ল্ড পিচ বুলি কোৱা হয়। ইয়াত তোমালোকৰ সকলো প্ৰব্লেম যেনেকে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয়তাৰ সকলো প্ৰব্লেম ইয়াৰ দ্বাৰা মানে শান্তিৰ জৰিয়তে ইয়াত অনা হয়। এতিয়া অলপ বুজি পাইছে চাগে ৰাষ্ট্ৰসংঘৰ বিষয়ে কি ক'বলৈ মই বিচাৰিছোঁ। তাৰপিছত কমপ্লিট দ্য ফলোইং টু শ্ব' ইয়ৰ নলেজ অফ দ্য UNO। ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ বিষয়ে অলপ নলেজ তোমালোকক ইয়াত দিব চেষ্টা কৰিছে। এক্সাৰচাইজখিনি তোমালোকে মানে এই ভিডিঅ'টো চোৱা সময়ত তোমালোকে পাঠটো উলিয়াই ল'বা, তেতিয়া তোমালোকৰ সহজ হ'ব। দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন আৰ। ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ অফিচিয়েল লেংগুৱেজখিনি কি আমাক সুধিছে। সেইখিনি হ'ল চাইনিজ, ৰাছিয়ান, ইংলিছ, ফ্ৰেঞ্চ, স্পেনিছ, আৰবিক। তোমালোকৰ ইয়াত সুধিছে দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন আৰ। মই লিখি দিছোঁ তোমালোকক। দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন আৰ চাইনিজ। চাইনিজ হ'ব, তাৰপৰা ৰাছিয়ান হ'ব, তাৰপৰা হ'ব ইংলিছ, তাৰপৰা হ'ব ফ্ৰেঞ্চ, তাৰপৰা আহিব স্পেনিছ, তাৰপৰা আহিব আৰবিক। তোমালোকক ওৱান কুৱেশ্যনটো কথা কৈ আছোঁ। মই কুৱেশ্যনটো লিখি দিয়া নাই, এনচাৰটো জাষ্ট কৈ দিছোঁ। তোমালোকে ইয়াত কুৱেশ্যন ধুনীয়াকৈ লিখি থোৱাই আছে। তোমালোকে ভিডিঅ'টো চাওঁতে এই চেপ্টাৰটো উলিয়াই লৈ ধুনীয়াকৈ কৰি যাবা। ছেকেণ্ডটো হ'ল দ্য UNO ফৰ্মেলি কাম ইনটু এক্সিষ্টেঞ্চ অন। ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন কেতিয়া স্বকীয়তা লাভ কৰিছিল আমাৰ ইয়াত সুধিছে। কিমান হ'ল 24 অক্টোবৰ, ছেকেণ্ডটো কথা কৈছোঁ, 24 অক্টোবৰ 1940। তোমালোকক কুৱেশ্যনখিনি মই লিখি দিব গ'লে বহুত দীঘল হৈ যাব আৰু তোমালোকক বহুত বুজাব আছে। সেইকাৰণে মই কুৱেশ্যনখিনি লিখি দিয়া নাই, এনচাৰখিনি লিখি দিছোঁ। তোমালোকে পঢ়িব মতে ধুনীয়াকৈ কৰি যাবা।
Third আহিলে the UNO started with only this members. It has now on its roll this member nations. The UNO started. UNO যেতিয়া start হৈছিলে তেতিয়া কেইজন মেম্বাৰৰ start হৈছিলে বুজিছে 50 জনে হৈছিলে. It is now on its rolls. এতিয়া কেইজন হ'লগে 193 members nation. আৰু যেতিয়া start হৈছিলে তেতিয়া কেইজন মেম্বাৰ আছে 50. Next, এতিয়া বৰ্তমান কিমান আছে বুজিছে 193. ফাৰ্ষ্ট যেতিয়া start হৈছিলে 50 জন সদস্য আছিলে. এতিয়া তোমাৰ ক'লগে 193 জন সদস্য. The principal organs of the UNA are UNA principal খিনি খুদিছে যিখিনি নীতি নিয়ম এখিনি খুদিছে যিখিনি General Assembly, Secretariat, Security Council, Trusted Council, Economic and Social Council, International Court of Justice. One to General Assembly. General Assembly. Second was Secretary. Third was Security Council. Fourth was Trusted Council. Trusted Council. Fifth was Economic and Social Council. Economic and Social. Next one, International Court of Justice. The principal organs of the UNA are General Assembly, Secretariat, Security Council, Trusteeship Council, Economic and Social Council, International Court of Justice. Next question to go. Each members nations can send delegates to the General Assembly. প্ৰত্যেকজন সদস্যৰ পৰা কেইজন সদস্য নিযুক্তি কৰা হয় জেনেৰেল এছেম্বলিলে ইয়াত সুধিছে 5 জন ডেলিগেটছ কৰে 5 জন সদস্য নিযুক্তি দিয়ে জেনেৰেল এছেম্বলিলে কেইজন 5 নম্বৰ কুৱেশ্যনটো কথা কৈছো মই কেইজন সদস্য নিযুক্তি দিয়ে 5 জন সদস্য জেনেৰেল এছেম্বলিলে নিযুক্তি দিয়ে Next question, the main objective of UNA is UNO objective to কি হ'ব world peace বিশ্ব শান্তি peace to হ'ব the UNO main objective of UNA is world peace বিশ্ব শান্তি ৰাষ্ট্ৰসংঘৰ মেইন উদ্দেশ্যটো হ'ল বিশ্ব শান্তি Next question, there are less members in the Security Council. নিৰাপত্তা পৰিষদলৈ কেইজন সদস্য কেইজন মেম্বাৰ সুধিছে একপি there are less members in the Security Council. নিৰাপত্তা পৰিষদত কেইজন মেম্বাৰ আছে সেইটো সুধিছে 15 জন থাকে নিৰাপত্তা পৰিষদত
15জন সদস্য নিৰাপত্তা পৰিষদত থাকে নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো কথা কৈছো the headquarters of UNORS UNOৰ হেডকোৱাৰ্টাৰ ক'ত আছে বাৰু নিউয়ৰ্কত নিউয়ৰ্ক 8 নম্বৰটো নিউ হেডকোৱাৰ্টাৰ নিউয়ৰ্কত আছে ধৰিব পাৰিছা নিশ্চয় মই কুৱেশ্যনখিনি লিখিলে বহুত দেৰি হৈ যাব সেইকাৰণে লিখানে পঢ়িবলৈ ল'বলৈ নেক্সট কুৱেশ্যন 9 নম্বৰটো United Kingdom, France, USA, Russia and this are the 5 permanent members of Security Council. নিৰাপত্তা পৰিষদৰ United Kingdom, France, USA, Russia and আৰু কোনখন দেশ হ'ব যিখন 5জন পাৰ্মানেন্ট মানে স্থায়ী সদস্য নিৰাপত্তা পৰিষদলৈ পঠিওৱা হয় এখন হ'ব ইউনাইটেড কিংডম UK নেক্সট খন ফ্ৰান্স থাৰ্ড খন USA ফৰ্থ খন ৰাছিয়া আৰু কোনখন হ'ব আৰু এখন চাইনা The first woman judge of the International Court of Justice is প্ৰথমজন মহিলা কোন আছিলে যিজন ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ জাজ আছিলে প্ৰথমগৰাকী মহিলা জাজ কোন আছিলে যিগৰাকী ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ জাজ আছিলে প্ৰথমগৰাকী মহিলা কোন আছিলে ৰছলাইন গিঞ্জ Rosalind Higgins. Rosalind Higgins এগৰাকী আছিল এতিয়া বুজি পালা নিশ্চয় দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ বিষয়ে এই ভিডিঅ'টো চাই তোমালোকে এই কুৱেশ্যনকেইটা কৰি পেলাবা দেই নেক্সট মই 17টো বুজাবলৈ লৈছো লেণ্ডমাৰ্ক অফ দ্য ৱৰ্ল্ড ঐতিহাসিক কিছুমান পটভূমি আছে আমাৰ যিবোৰ এইবিলাকৰ বিশ্বৰ সেইখিনি বিষয়ে ইয়াত চিনাক্ত কৰিবলৈ গৈছে তোমালোকৰ এইখন পিকচাৰ লিখা আছে তাৰ ভিতৰত তোমালোকৰ কৈ দিছো ইন দ্য পিকচাৰ্ছ ইউ সি সাম অফ দ্য লেণ্ডমাৰ্কছ অফ দ্য ৱৰ্ল্ড ঐতিহাসিক কিছুমান পটভূমি তোমালোকৰ স্মৃতিভূমি ইয়াত আঁকি থোৱা আছে Thousands of tourists visit this place every year. প্ৰতি বছৰে হাজাৰতকৈ অধিক মানে টুৰিষ্ট এইবোৰ চাবৰ কাৰণে বা ইয়াত আহে Can you select the correct name and place for each picture from those given in the box? এইকেইটা বক্সত আঁকি থোৱা আছে পিকচাৰ কেইখন ইয়াত প্লেচ কেইটা আৰু নাম কেইটা তোমালোকক চিলেক্ট কৰিবলৈ কৈছে ইয়াত লিখি থোৱা আছে দেখিছা আইফিল টাৱাৰ পেৰিছ কোন হ'ব আইফিল টাৱাৰ পেৰিছ এইটো দেখিছা ফাৰ্ষ্ট যেটো আছে এইটো আইফিল টাৱাৰ পেৰিছত আছে আইফিল টাৱাৰ ক'ত আছে পেৰিছত আৰু এইটো হ'ব আইফিল টাৱাৰ নেক্সটটো কি হ'ব নেক্সট হ'ব পিটাৰ্ছ বেচিলিকা যিটো ৰোমত আছে এইটো সেন্ট পিটাৰ্ছ বেচিলিকা ৰোমত আছে এইটো দেখিছা 2 নম্বৰটো এইটো পিটাৰ্ছ বেচিলিকা ৰোমত আছে ইটালী নেক্সট কি হ'ব এইটো কি হ'ব তোমালোকে সবে জানা চাগে এইটো জানা ষ্টেচু অফ লিবাৰ্টি USA আছে ষ্টেচু অফ লিবাৰ্টি USA আছে নেক্সট চাম ক'ত আছে নেক্সট কি হয় এইটো ধৰিব পাৰিছানে 4 নম্বৰটো কি হয় 4 নম্বৰটো কি হ'ব এইটো নিশ্চয় ধৰিব পাৰিছা চাগে এইটো পিৰামিড হয় ইজিপ্তত আছে এইটো পিৰামিড ইজিপ্তত আছে তাৰ পৰা নেক্সটটো পাছো নেক্সটটো কি হ'ব এইটো কি হ'ব এইটো টাৱাৰ অফ লণ্ডন ইউকেত আছে ইউনাইটেড কিংডম টাৱাৰ অফ লণ্ডন ক'ত আছে ইউনাইটেড কিংডম
नेक्स्ट तो 6 नंबर तो कौन होगा नाइजीरिया এটো কি হ'ব বাবা এটো 6 নম্বৰটো নাইজেৰিয়া ফলস এটো আছে তোমাৰ ইউএসএ আছে নাইজেৰিয়া ফলস দেখিছা ছয়টো নেক্সট 7 নম্বৰটো নেক্সট 7 নম্বৰটো আছে কলজিয়াম এটো ক'ত আছে এটো ইটালীত আছে মানে এই চেপ্টাৰটো নিয়ে লৈ এইকিটা চিনাক্ত কৰিবা মই কৈয়ে দিলো বাৰু তাৰপৰা নেক্সট তোমালোকৰ লেসন নম্বৰ 18 টো নো এবাউট ইয়োৰ ইণ্ডিয়া ইণ্ডিয়াৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে কৈছে তোমালোকে নেক্সট হ'ব নো এবাউট ইয়োৰ ইণ্ডিয়া লেসন নম্বৰ 18 টো উলিয়াই ল'বা অলপ তোমালোকক সোনকালে মই বহুত লেসন আছে তোমালোকক যেহেতু পঢ়োৱা হোৱাই নাই বহুত দিনৰ মূৰত আজি পঢ়াইছো ইয়া এটা আইল্যান্ড পিস আইল্যান্ড প্যালেস এটা কোন আছে ইটস where the following monuments situated give the names of the towns or states where the following monuments situated এবোৰ স্মৃতি চিহ্ন হয় কিছুমান এইখিনি তোমালোকে দেখিছা আইল্যান্ড প্যালেস অজন্তা এবোৰ কিছুমান স্মৃতি চিহ্ন হয় তোৰ ক'ত আছে সুধিছে তোমালোকক গিভ দ্য নেমস নামবোৰ ক'বলৈ কৈছে ক'ত আছে কোন ৰাজ্যত আছে কোন টাউনত আছে সেইটো ক'বলৈ কৈছে তোমালোকক আইল্যান্ড প্যালেস ক'ত আছে আইল্যান্ড প্যালেস আছে উদয়পুৰ Lesson number 18 know about your India it বুজাই আছো মই আৰু এক নম্বৰটো হ'ব আইল্যান্ড প্যালেস ক'ত আছে উদয়পুৰত আছে নেক্সট কোৱেশ্চন অজন্তা ক'ত আছে অজন্তা ক'ত আছে ঔৰংগাবাদ অজন্তা ক'ত আছে ঔৰংগাবাদত বোধগয়া ট্ৰী ক'ত আছে বোধগয়া ট্ৰী আছে বোধগয়া ট্ৰী আছে গায়াত নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন বোধগয়া ট্ৰী আছে গায়াত নেক্সট কোৱেশ্চন আছে সোমেশ্বৰা টেম্পল ক'ত আছে সোমেশ্বৰা টেম্পল আছে বেংগালুৰু আইল্যান্ড প্যালেস আছে উদয়পুৰ দেখিছা অজন্তা আছে ঔৰংগাবাদ বোধগয়া ট্ৰী আছে গায়াত আৰু 4 নম্বৰটো আছে সোমেশ্বৰা টেম্পল বেংগালুৰু আছে নেক্সট কোৱেশ্চন 5 নম্বৰ আইৰন পিলাৰ ক'ত আছে দিল্লী নেক্সট কোৱেশ্চন লালবাগ গাৰ্ডেন ক'ত আছে বেংগালুৰুত নেক্সট কোৱেশ্চন টাৱাৰ অফ সাইলেন্স ক'ত আছে মুম্বাই মানে এইখিনি নহয় আৰু মানে এতিয়া আৰু আছে ন আৰু জেগা আছে মানে সেইবিলাক বিচাৰি উলিয়াবা এইটো বন্ধ আছে এতিয়া মানে এইবিলাক বিচাৰি উলিয়াবা আৰু জিকে পঢ়িবা বেলেগ কিতাপো মন্দিৰ প্যালেস ক'ত আছে গোৱালিয়ৰ মন্দিৰ প্লেস আছে নেক্সট কোৱেশ্চন অমৰনাথ কেভ ক'ত আছে কাশ্মীৰ
5 নম্বৰ কৈছিলো আইৰন কিলাৰ আছে দিল্লী, লালবাগ গাৰ্ডেন আছে বেংগলোৰ, আৰু তোমাৰ টাৱাৰ অফ সাইলেন্স আছে মুম্বাই, আৰু 8 নম্বৰটো কি মান মন্দিৰ প্লেচ গোৱালিয়ৰত আছে গোৱালিয়ৰ। 9 নম্বৰটো হ'ল অমৰনাথ কেভ কাশ্মীৰত আছে কাশ্মীৰ। Next question. 10 number question to saba. Nandibal. Nandibal what is a Mysore? Mysore is Sanchi Stupa. What is the Moika body? বাৰম্ব কেজন আছে গোমাতেশ্বৰ ক'ত আছে কৰ্ণাটক তাৰপিছত এম্বাৰ প্লেচ ক'ত আছে জয়পুৰ। তোমালোকক আকৌ এটা মই কৈ দিছো 10 নম্বৰ কুৱেশ্যনটো নান্দিবাল আছে মিজোৰামত, 11 নম্বৰটো হৈছে सांची स्तूपा আছে মধ্যপ্ৰদেশ, 12 নম্বৰটো হ'ব গোমাতেশ্বৰ কৰ্ণাটকত আছে, 13টো হ'ব এম্পায়াৰ প্যালেচ জয়পুৰত আছে। নেক্সট কুৱেশ্যন 14 পদ্মনাভ Hassami temple ক'ত আছে সুধিছে তিৰুৱনন্তপুৰম। Next question. Brihadeshwara temple ক'ত আছে সুধিছে তাঞ্জোৰ। 16টো হ'ব চাৰমিনাৰ ক'ত আছে সুধিছে হায়দৰাবাদ। পদ্মনাভ হাছামি টেম্পল ক'ত আছে সুধিছে তিৰুৱনন্তপুৰম। নেক্সট কুৱেশ্যন বৃহদেশ্বৰা টেম্পল ক'ত আছে সুধিছে তাঞ্জোৰ। নেক্সট কুৱেশ্যন চাৰমিনাৰ ক'ত আছে সুধিছে হায়দৰাবাদ। আজিলৈ এইকেইটাই হ'ব। তোমালোকে এই তিনিটা লেচন এই ভিডিঅ'টো চাই পেলাই ভালকে চাবা ঘৰত। আজিলৈ মই সামৰিছোঁ, ঠিক আছে।